নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ এটা নতুন দিনৰ আৰম্ভণিৰে মোৰ এক নতুন অভিজ্ঞতাক আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। এয়া ৰাতিপুৱাই মই সেই অভিজ্ঞতাকে বুটলিবলৈ এইখন স্কুলত উপস্থিত হৈছিলোঁগৈ। উপস্থিত হৈ লগৰ তুলিকা, গায়ত্ৰী আমি সকলোবোৰ লগ পাইছিলোঁ। প্ৰাৰ্থনা সভা হৈ যোৱাৰ পিছত আমাৰ সকলো বি.এড ট্ৰেইনীকে এটা ৰুমত বহিবলৈ দিছিলে আৰু এখন কলেজৰ পৰা আহিছিলে বি.এড ট্ৰেইনী। তাৰ লগতে আমাৰ এটেণ্ডেঞ্চো লৈছিল হেড বাইদেৱে, বিদ্যালয়ৰ হেড বাইদেৱে। আৰু তাৰপিছত এইখন হৈছে আমাৰ কলেজৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যনৰ এটেণ্ডেঞ্চ শ্বীট। তাত তুলিকাই আমাৰ প্ৰেজেণ্ট এবচেণ্ট ভৰাইছিলে আৰু ইয়াৰ গায়ত্ৰীক এখন এটেণ্ডেঞ্চ শ্বীট বনাবলৈ দিয়া হৈছিলে। তাৰপিছত আহিলে আমাৰ ক্লাছ। কাৰ কেতিয়া ক্লাছ আছে সেইমতে আমি ক্লাছ কৰিব লগা হৈছিলে আৰু মোক দিছিলে 7 হিন্দী। আৰু এয়া দেখিছেনে, পেট পূজাটো কৰিবই লাগিব ন, যিমানেই যি নহওক। এয়া মই ব্ৰেড আনিছিলোঁ আৰু যোনে যি আনিছোঁ আমি সকলোৱে মিলি ভগাই খাইছোঁ। টিফিন খোৱাৰ ঠিক পাছতেই ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ সেই সময়কণ আহি পৰিল আৰু মই হিন্দী পঢ়াইছিলোঁ আৰু তেওঁলোকক কবিতাটো চাই চাই লিখিবলৈ দিছিলোঁ যাতে তেওঁলোকৰ বানান শুদ্ধ হয়। আৰু ইয়াত দেখিছেনে কিমান সুন্দৰকৈ তেওঁলোকে লিখিছিলে। আৰু ইয়াৰ শেষত আমি গায়ত্ৰী, মই, অনুশ্ৰীয়া আমি সকলোবোৰ আকৌ ঘৰলৈ বুলি ৰাওনা হৈছিলোঁ। আৰু আজিৰ দিনটো সঁচাকৈয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগত বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু আশা কৰোঁ অনাগত দিনবোৰ ভালে কুশলে পাৰ হৈ যাব। আজিলৈ আহিলোঁ, বাই।